এখন হৈছে মোৰ জলকীয়াৰ খেতি আপোনালোকক দেখাই দিছোঁ কি ধুনীয়া গ্ৰথ লৈছে মোৰ জলকীয়া আৰু কি ধুনীয়া পাতাকেইটা দেখা পাইছে কি ধুনীয়া জকমকীয়া হৈ আছে ইয়াক মই কি প্ৰটেকশ্যন কৰিছোঁ কি হাৰ্ভেষ্টিং কৰিছোঁ আপোনালোকক দেখাই দিছোঁ কি ধুনীয়া ফচল লাগি আছে ইয়াৰ প্ৰটেকশ্যন কি লৈছোঁ ইয়াৰ এনেকুৱা ফচল পাবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক হেল্ল' কিষাণ ভাই পুনৰ আহিলোঁ আপোনালোকৰ মাজত আৰু এটা ফুল নতুন ভিডিঅ' লৈ মানে কি আজি মিৰ্চি ক্ষেত্ৰত মানে জ্বালাৰ ক্ষেত্ৰত আজি কি ভিটামিন মাৰিম আৰু ইয়াৰ বেনিফিট কি আজি কি প্ৰডাক্ট লৈ আহিছোঁ ইয়াৰ সম্পূৰ্ণ ডেডিকেটেড ভিডিঅ' লৈ কথা পাতিম তো বলক ভিডিঅ'টো বেছি আগাৰ বাগান নকৰোঁ ভিডিঅ' লৈ মূল টপিকলৈ আগবাঢ়ো ইয়াক কেনেকৈ কিমান ড'জ দি ইয়াক স্প্ৰে কৰিব লাগিব কিমান ড'জৰ কিমান টেংকি হয় ইয়াৰ 2 টেংকি হ'ব ইয়াৰ ml 5 ml কৰি 15 লিটাৰ পানীত ইয়াক 5 ml কৈ স্প্ৰে কৰিব লাগিব বলতো এইটো 10 ml ৰ ডাব্বা হয় ইয়াৰ দাম হৈছে 280 rupees 280 টকা আৰু ইয়াৰ লগত পাব 2 পেকেট শ্যাম্পু এই শ্যাম্পু 2 পেকেটত এক টেংকিত এক পেকেট কৈ আপোনালোকে এই ডাব্বাটোৰ লগত স্প্ৰে কৰি মিক্সিং কৰি স্প্ৰে কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে দেখা পাব এই বিৰাৰ পাৱাৰ কিমান বেছি মানে কি আপোনালোকৰ গছত ইমান অতিমাত্ৰা ফল আহিব আৰু এই ফলবোৰ আপোনালোকৰ ফুলৰ পৰা ফল কনভাৰ্ট কৰাত বহুত বেছি সহায় কৰিব আৰু ই শিপা মানে কি গছডালৰ যিখিনি শিপা আছে এই শিপা বৃদ্ধি কৰাটো বহুত বেছি হেল্প কৰিব মানে কি আপোনালোকৰ ভিটামিন এক্সট্ৰা ভিটামিন এই বিৰাতে আছে মানে কি আপোনালোকে দেখা পাই আছে হেমিক এচিড আছে তাৰপিছত ইমিক এচিড আছে আৰু আছে ইয়াত ফেব্ৰিক এচিড আছে মানে কি বহুত কেইটা প্ৰডাক্ট মিলি এটা মিক্সিং প্ৰডাক্ট বনোৱা হৈছে বিৰা বহুত পাৱাৰফুল প্ৰডাক্ট হয় আৰু আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকে বহুতখিনি কথা শিকিব পাৰে আৰু যদি ভিডিঅ'বিলাক ভাল লাগে যদি ফেচবুকত চাই আছে পিকে ব্লগ চেনেল ফ'ল' জৰুৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে কিষাণ ভাই পিকে চেনেল তো ভাই সাবস্ক্রাইব কৰি দিব নাপাৰিব আৰু কাষত থকা বেল আইকনটো টিলিং কৰি বাজাই দিব নাপাৰিব তাকি মোৰ এই নতুন ভিডিঅ' যাতে আপোনালোকৰ প্ৰথমতে পাই যায় মানে কি নটিফিকেশ্যনটো আপোনাৰ লগত প্ৰথম পাব মোৰ নতুন ভিডিঅ' আপলোড কৰিলে এইকাৰণে কৈছোঁ নটিফিকেশ্যনটো বেল আইকনটো অল কৰি আপোনালোকে ৰাখি দিব আৰু মোৰ ভিডিঅ'টোৰ মাধ্যমে আপোনালোকেও কিছু কথা শিকিব পাৰিব এনেকুৱা নহয় যে খেতিৰ ভিডিঅ' আৰু এনেকুৱা নহয় কোনো এগ্ৰিকালচাৰ মাষ্টাৰ নহয় যিখিনি প্ৰেক্টিকেল কৰি শিকি আছোঁ এইখিনি আপোনালোকক মই জনাই আছোঁ আৰু ইয়াৰ বিৰাৰ 24 ঘণ্টা পিছত আপোনালোকে স্প্ৰে কৰি দিব লাগিব ষ্ট্ৰেক 550 প্লাছ মানে কি ইয়াৰ যিখিনি কাম আৰু ইয়াৰ কিমান দাম ই কিমান কাম কৰিব আপোনালোকক সম্পূৰ্ণৰূপে আপোনালোকক জনাই দিছোঁ আৰু থ্ৰিপছৰ এটেক আপোনালোকক ইও কণ্ট্ৰল কৰি ল'ব আৰু লগত আছে ইল্লি পকা আছে আপোনালোকৰ যি ফল ফুটাই কেনে ভিতৰত সোমাই যায় এইটোও কণ্ট্ৰল কৰি ল'ব আৰু লগত আপোনালোকৰ যিমান বিষাক্ত পোক আছে ইয়কো কণ্ট্ৰল কৰি ল'ব 100% মানে কি ইয়াক ইউজ কৰাৰ পিছত আপোনালোকৰ খেতিখন ধুনীয়া পোক কীটৰ পৰা মুক্ত থাকিব এইকাৰণে কৈছোঁ আপুনি এই বিৰাটো স্প্ৰে কৰাৰ পিছত ষ্ট্ৰেকো আপোনালোকে স্প্ৰে কৰি দিব এদিন পিছত মানে কি তাৰ পিছত চাব আপোনালোকে ৰিজাল্ট খেতিৰ আপোনালোকক মই দেখাই আছোঁ মোৰ জলকীয়াৰ ভিডিঅ' আৰু আপোনালোকক ইয়াৰ আগত মই ট্ৰিটমেণ্ট কৰিছিলোঁ থ্ৰিপছৰ দাৱাই আপোনালোকক দেখাই দি আছোঁ আৰু ইয়াৰ আগত যিটো মই থ্ৰিপছৰ এটেকৰ পোকাৰ স্প্ৰে কৰিছিলোঁ আপোনালোকক মই দেখাই দিছোঁ এইটো ট্ৰিপল এক্স মিড কিল আৰু ইয়াৰ দাম বহুত বেছি 345 টকা বলতো 350 rupees 350 টকা এইটো দেখা পাইছে আপোনালোকে দেখাই দিছোঁ 350 rupees আৰু আপোনালোকক এইটো থ্ৰিপছৰ ঔষধত ইমান এটা ৰিজাল্ট পোৱা নগ'ল সেইকাৰণে তাক এতিয়া মই লৈ আহিছোঁ কুইক বহুত জবৰদস্ত দাৱাই কুইক ইয়াকো স্প্ৰে কৰি চালোঁ ইয়াৰ ইমান এটা ৰিজাল্ট পোৱা নাই সেইকাৰণে আপোনালোকক এইবাৰ লৈ আহিছোঁ বিৰা ভিটামিন প্ৰডাকশ্যন আৰু কিমান লাগিব আপোনালোকক ইয়াৰ মতে আপোনালোকে প্ৰডাকশ্যন পাব আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজত এই সৰু প্ৰডাক্টটো মানে ইয়াৰ নাম হৈছে বিৰা আপোনালোকে দেখা পাইছে ইয়াৰ নাম হৈছে বিৰা দেখা পাইছে বিৰা আৰু ইয়াৰ কাম কি ইয়াত কি আছে ইয়াত বহুত জবৰদস্ত কেমিকেল আছে মানে কি ইয়াত কি আছে আপোনালোকক সম্পূৰ্ণভাৱে মই কৈ আছোঁ কম্বিনেশ্যন ইয়াত আছে এমিনো এচিড 5% আছে হেমিক এচিড আছে 5% আৰু ইয়াত আছে তাৰপিছত ফভেলিক এচিড আছে 5% আৰু একুয়ামিড আছে 85% বোলে আপোনালোকক এই প্ৰডাক্টটোৰ কাম আছে আৰু তিনিটা প্ৰকাৰৰ ই কাম কৰিব ইয়াত আছে এইটো ভিটামিন সহজে আপোনাৰ কাম কৰিব আৰু ইয়াত ফল ফুল বৃদ্ধি কৰাটো বহুত বেছি কাম কৰিব আৰু ইয়াৰ ফলৰ সাইজ ধুনীয়া কৰিব লম্বা কৰিব মোটা হ'ব আৰু মানে কি ফল সিধা বনাব আৰু ইয়াৰ কাম হৈছে এইখিনি আৰু ইয়াত বহুত জবৰদস্ত কাম আছে আৰু ইয়াৰ লগত পাব আপোনালোকে 2 পেকেট শ্যাম্পু মানে কি এইটো হৈছে 2 টেংকিৰ ডাব্বা আৰু ইয়াতকৈ ডাঙৰো পাব ইয়াৰ 2 টেংকি ডাব্বাত দাম কিমান আপোনালোকক মই দেখাই দি আছোঁ ইয়াৰ দাম হৈছে 280 rupees বলেতো 280 rupees আপোনালোকক দেখাই দিছোঁ এইটো RS 280 rupees আপোনালোকে দেখা নাপাব বহুত সৰু আছে আৰু 280 rupees আপোনালোকক মই স্ক্ৰীনশ্বটত দেখাই দিছোঁ আৰু এই পিছৰ বহুত জবৰদস্ত মানে কি কাম কৰিব কি নকৰিব আপোনালোকক সম্পূৰ্ণ জনাই দিছোঁ এই শিপাৰ গ্ৰথ বঢ়াব লগত এক্সট্ৰা এনাৰ্জি পাব গাছডালে লগত ভিটামিন আৰু আপোনালোকে বেলেগ ইউজ কৰিব দৰকাৰ নাই ফল ফুল মানে কি ফলৰ পৰা ফল কনভাৰ্ট কৰিবলৈ ই বহুতখিনি সহজ কৰিব আৰু আপোনালোকৰ যেনেকৈ ফুল ড্ৰপ হৈ আছে আপোনালোকক দেখাই দিছোঁ এইটো স্ক্ৰীনশ্বটত ফুল যেনেকৈ ড্ৰপ হৈ আছে এইটো পিছতত আপোনালোকে দেখা পাইছে হালধীয়া হয় পিলা কালাৰ হয় ফুলটো সৰি যায় ফললৈ কনভাৰ্ট নহয় সেইকাৰণে মই লৈ আহিছোঁ আপোনালোকৰ মাজত বিৰা আপোনালোকে এইটো একবাৰ ইউজ কৰি চাব পাৰে মোৰ এইটো কোনো স্পন্সাৰ ভিডিঅ' নহয় মোৰ ভাল লাগে কাৰণে আৰু মই এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত এইকাৰণে লৈ আহোঁ মই ইয়াক ইউজ কৰি লৈ কেনেহে ভিডিঅ' লৈ আহোঁ আৰু মই ইউজ কৰিছিলোঁ পানীলাওত আৰু পানীলাওৰ ফল ইমান বেছি বৃদ্ধি হৈছে নহয় আপোনালোকক কি জনাম ইয়াৰ বিষয়ে এইকাৰণে ভিডিঅ'টো লৈছোঁ আপোনালোকৰ যদি ফল ফুল বৃদ্ধি লাগে আৰু এক্সট্ৰা এনাৰ্জি লাগে আৰু এইকাৰণে কৈছোঁ এইটো
এবাৰ স্প্ৰে কৰি চাওক এইটো 2 আৰু ইয়াৰ ড'জ কৈ দিছো ইয়াৰ 2 টেংকি আছে ইয়াত আছে কিমান ml আছে আপোনালোকক দেখাই দি আছো মই আৰু 10 ml ডাব্বা এইটো হৈছে 10 ml ডাব্বা এতিয়া মোৰ জালাৰ খেতিখন আপোনালোকে দেখা পাই গম পাব যে এতিয়া দেখা পাইছে কিমান ধুনীয়া গ্ৰোথ লৈছে আৰু গাছ কেইডাল কিমান ধুনীয়া জকমকীয়া ফল কেইটা কিমান ধুনীয়া জকমকীয়া হৈছে আৰু মই ইয়াৰ হাৰ্ভেষ্টিং আপোনালোকক দেখাই দিছো কি কি কৰিব লাগিব কি কি মেডিচিন ইউজ কৰিব লাগিব আৰু সম্পূৰ্ণৰূপে মোৰ ভিডিঅ'বিলাক আপোনালোকে চেক কৰিলে গম পাব কি কি মই মেডিচিন ইউজ কৰো কি কি সাৰ ইউজ কৰো জৈৱিক সাৰ নে কেমিকেল না ৰাসায়নিক সাৰ আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে গম পাব আজিকালি ইমানে আছিল জয় আই অসম।